নমস্কাৰ। আজি দিনটো বাতৰিলৈ প্ৰথমটো খবৰ। আজি টি20 বিশ্বকাপৰ ফাইনেল মেচ ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত। এটা কমেণ্ট কৰি জনাওক কোন পাৰ্টিক আপুনি সমৰ্থন কৰে বা জিকিব বুলি ভাবে। 2 নম্বৰটো খবৰ। ৰন্টু বৰা নামৰ লোক এজনে আৰক্ষীক আক্ৰমণ কৰে। চমন দিবলৈ যোৱা আৰক্ষীক আক্ৰমণ কৰে আৰু ফালি পেলায় আৰক্ষী পোছাক। এই ঘটনা সংঘটিত হয় যোৰহাট। 2 নম্বৰটো খবৰ। নাৰী সৰবৰাহকাৰী গেঙত কবলত পৰিছে অসমৰ 3গৰাকীকৈ ছোৱালী। গুৱাহাটী চাকৰি দিম বুলি পিছত বিয়া কৰাই ৰাজস্থানলৈ লৈ যোৱা পৰিকল্পনা আছিল। 4 নম্বৰটো খবৰ। ডিব্ৰুগড় ৰাজপথত দুৰ্ঘটনা। ঘন বৰষুণ হোৱাৰ বাবে ডিভাইডাৰত উঠি গ'ল বাহন। ওলোটা খাই গ'ল বাহনখন। 5 নম্বৰটো খবৰ। অৰুণাচলত ধাৰাসাৰ বৰষুণ হোৱাৰ বাবে অসমৰ ধেমাজি 15 নং ৰাষ্ট্ৰীয় ঘাইপথত বাঢ়ি আহে বাঢ়নি বানপানী। 6 নম্বৰটো খবৰ। কেবিনেটত সিদ্ধান্ত। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিলে আৰক্ষীয়ে বাইক আৰোহীক কাগজ-পত্ৰ নাথাকিলে হাৰাশাস্তি কৰিব নোৱাৰিব। অকল হেলমেট নিপিন্ধিলে ফাইন ল'ব পাৰিব আৰক্ষীয়ে। আজিলৈ বাতৰি ইমানেই আছিল।